উৎসৱৰ সমাপ্তিৰ পিছত এতিয়া বৰপেটাত বহাগ বিহুক আদৰাৰ প্ৰস্তুতি আৰম্ভ হৈছে। দৌল মহোৎসৱৰ সফল সামৰণিৰ পিছত বৰপেটাত এতিয়া নাচনী ঢুলীয়া ব্যস্ত হৈ পৰিছে বিহুক আদৰাৰ বাবে। অম্বিকাগিৰি বিহু দলৰ নেতৃত্বত এইবাৰ বৰপেটাত ১০০ৰো অধিক নাচনী আৰু ঢুলীয়া ব্যস্ত হৈ পৰিছে বিহু নাচাত। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া চলিছে বিহুৰ কৰ্মশালা। ঢোল পেপাৰ মাতত ৰজনজনাই আছে চৌদিশ। বিহুলৈ সাজু হৈছে অসমীয়া ডেকা গাভৰু। কণ কণ বিহুৱা নাচনীও কৰিছে বিহুৰ আখৰা। সমান্তৰালকৈ বৰপেটাতো অনুশীলনত ব্যস্ত হৈ পৰিছে সকলো। বৰপেটাৰ অন্যতম ঐতিহ্যমণ্ডিত অম্বিকাগিৰি বিহু হুঁচৰি দলৰ উদ্যোগত ১৮ মাৰ্চৰ পৰা ২৮ মাৰ্চলৈকে জুৰুৰাম পাঠক ছোৱালী হাইস্কুলৰ চৌহদত চলিছে বিহুৰ কৰ্মশালা। ১১ দিনীয়াকৈ আয়োজন কৰা হৈছে এই বিহু নাচৰ কৰ্মশালা। কৰ্মশালাত বৰপেটাৰ বিভিন্ন ঠাইৰ পৰা অহা ১০০ৰো অধিক নাচনী আৰু ঢুলীয়াই উৎসাহেৰে অংশগ্ৰহণ কৰিছে। বিহুৰ কৰ্মশালা পাতিছোঁ আৰু ইয়াত নতুন নতুন আমাৰ যুৱক যুৱতী আহিছে, সৰু মইনাহঁত আহিছে। তেওঁলোকৰ উৎসাহ উদ্দীপনাৰ কাৰণে মই কৰ্মশালাটো পাতিছোঁ। ইয়াত এটা নিখুঁত এটা সৰু এডমিশ্যন ফিজ এটা লৈছোঁ, বেছি লোৱা নাই। এইখিনি মোৰ ক'ব লগা আছিল। আৰু তাৰ পাছত হৈছে কি, ইয়াৰ আমাৰ পিছত আমাৰ বিহু দলৰ আখৰা আহিব। 11 দিন আমি কৰ্মশালা দিছোঁ। বিহুৰ প্ৰশিক্ষণ প্ৰদান কৰি থকা অম্বিকাগিৰি বিহু হুঁচৰি দলৰ সদস্য স্বৰাজ দাসে কণ কণ মৌকুঁৱৰীসকলক সঠিক মঞ্চ প্ৰদান কৰিবলৈ বিহু সমিতিসকললৈ আহ্বান জনাইছে। আগন্তুক বহাগ বিহুক লৈ বৰপেটাত উৎসাহ উদ্দীপনাৰ পৰিৱেশে বিৰাজ কৰিছে। বিগত বছৰতকৈ এইবাৰ বিহু উদযাপনত অধিক যুৱক যুৱতীৰ অংশগ্ৰহণ পৰিলক্ষিত হৈছে। বৰপেটাৰ পৰা জিলিয়াছ দাসৰ ৰিপৰ্ট, লোকেল 18।